Hey guys, আকৌ এবাৰ মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই এবাৰ জনাব বিচাৰিছোঁ যে যেটো যোৱা মাহত মই ফেব্ৰুৱাৰী মাহত মই 23 দিন কাম কৰি পেনে ইয়াত ড্ৰাইভিং কৰি পেনে মই 43,000 টকা ঘটিছিলোঁ যেহেতু মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দিছিলোঁ দেখুৱাইছিলোঁ আৰু এতিয়া মাৰ্চ মাহত মই 27 দিন ডিউটি কৰিছোঁ 27 দিনৰ পাছত মোৰ ওচৰত মই 57,000 কিমান 100 মই ইনকম কৰিবলৈ সক্ষম হ'লোঁ ইয়াত ড্ৰাইভিং কৰি সো মই আপোনালোকক জনাব বিচাৰিছোঁ যে যদি আপোনালোকে তাত যদি 10-12 হাজাৰ টকা 15 হাজাৰ টকা যদি ইনকম কৰি আছে তেন্তে আপোনালোকে অসম এৰি বেংগলৰলৈ আহক বেংগলৰত আহি আপোনালোকে উবাৰ ব্লেক চলাওকহি ইয়াত আপুনি 50 পৰা মই যেনেকৈ কৈছিলোঁ আপুনি 50 পৰা 70,000 লৈকে ইনকম কৰিব পাৰিব বুলি কিন্তু ইয়াত বেছি পাৰিছে এইবাৰ মাৰ্চ মাহৰ আমাৰ কোম্পানীৰ সবতকৈ বেছি চেলেৰি পোৱা ড্ৰাইভাৰ ভিতৰত এজন হ'ল 81,000 ইনকম কৰিছে মানে টপ 15ৰ ভিতৰত ড্ৰাইভাৰ লিষ্টত টপ 15ৰ ভিতৰত মই 15ত আছোঁ বাকী বহুতে 60, 70, 80 সেনেকৈ ইনকম কৰিছে সো মই ভাবিলোঁ আপোনালোকক জনাই দিয়াটো দৰকাৰ আৰু আপোনালোকক আগতে মই গোটেই সম্পূৰ্ণ ভিডিঅ'টো দিছোঁৱে কেনেকৈ কি কৰিব লাগিব কিন্তু তথাপি মই কৈ দিছোঁ ইয়াত আপুনি ড্ৰাইভিং কৰি আপুনি 50 পৰা 80,000 লৈকে ঘটিব পাৰিব যিহেতু মই নিজে ঘটিছোঁ আৰু আপোনালোকক মই শেষৰ ফালে মই এইটো দি দিম ভিডিঅ'টোত লগাই দিম এখন মই কেনেকৈ কিমান ঘটিলোঁ কিমান আৰু কিমান কি কাটিলে নাই কটা আৰু মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে যদি কেনেবাকৈ ইয়াত চলাবলৈ আহিম বুলি ভাবিছে আৰু যদি মনতে ভাবি আছে বোলে কেনেকৈ কি কৰিমনো তে আপুনি মোক কণ্টেক্ট কৰিব মই আপোনালোকক সমস্তখিনি বুজাই দিম দেখাই দিম মোৰ নাম্বাৰ দিয়াই আছে ভিডিঅ'ত লং ভিডিঅ'টো চাব মই সেই তাত দিয়াই আছে চব আৰু মই আপোনালোকক শিকাই দিম দেখাই দিম ইয়ালৈ আহিলে মানে ইয়াত খালি টেষ্ট ড্ৰাইভ দিব লাগিব আৰু টকা 5,000 ডিপজিট লয় টকা 5,000 বা 10,000 সেনেকৈ গাড়ী যদি আপুনি লগত ৰাখি তেতিয়া টকা 10,000 ডিপজিট লয় আৰু যদি লগত নাৰাখে তেতিয়া টকা 5,000 ডিপজিট লয় মোৰ পৰাও লৈছে খালি মোৰ পৰা আগতে নাই লোৱা মোৰ চেলেৰিৰ পৰা কাটিছে আৰু কিছুমানৰ পৰা আগতেও লয় খালি আপোনালোকে আহি যদি আগতে দিব নোৱাৰে তেতিয়া কথাটো পাতি ল'ব লাগিব প্ৰথমতে চেলেৰিৰ পৰা কটাবলৈ তেনেকৈ পিজি আপুনি 2,000 টকা কাটিব আপোনাৰ মুঠতে পইচা সিমান নাযায় মাহটোত আপোনাৰ 10,000 11,000 সেনেকৈ খৰচা হ'ব মোৰ 12,000 টকা খৰচা হ'ল কিন্তু মই 57,000 ইনকম কৰিছোঁ 12,000 টকা খৰচ হ'লেও মোৰ ওচৰত বহুত টকা বাচি গৈছে মানে ছেভিংছ হৈছে সো সেইকাৰণে নিজৰ সময় নষ্ট নকৰিব সময় নষ্ট নকৰি বেংগলৰলৈ আহক বেংগলৰত আছে এইটো উবাৰ ব্লেক আৰু ইয়াত ৱেডাৰ ভাল আছে গৰম চৰম নাই একো একদম ধুনীয়া না ঠাণ্ডা আছে না গৰম আছে একদম ধুনীয়া বতৰৰ কাৰণেও একো হেডেক নাই টেনশ্যন নাই খালি ইয়াত আপুনি মেহনত কৰিব লাগিব মেহনত কৰিলে আপুনি 50,000 পৰা 80,000 ভিতৰত ইনকম কৰিব পাৰিব যিহেতু মই আগৰ ভিডিঅ'ত কৈ থৈছোঁ আৰু মই নিজে ঘটিছোঁ আৰু যিহেতু মই নিজে অসমৰ পৰা আহিছোঁ সো সেইকাৰণে আপোনালোকক মই ঠগিবলৈ বা কিবা মিছা কথা ক'বলৈ তেনেকুৱা একো নাই আপোনালোকে আহক কেনেকৈ এইখন চলাব লাগিব কি কৰিব লাগিব মই অকণমান মোৰ ওচৰত সময় থাকিলে মই দেখাই দিম বাৰু আপোনালোকে যদি মোক কণ্টেক্ট কৰি পিনে আহে তেতিয়া মই দেখাই দিম সো নিজৰ ইনকম বঢ়াওক ফিউচাৰটো অকণমান চিকিউৰ কৰক পইচা নাথাকিলে আজিকালি আপোনাক কোনেও এটকাও নিদিয়ে সেইকাৰণে 10-12 হাজাৰ টকাত ফচি নাথাকি আপুনি ইয়াত আহি ড্ৰাইভিং কৰক তাৰে মই কামনা কৰিলোঁ আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে আৰু আগলৈ চাই থাকিব যদি ভাল হয় তেতিয়া মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব জনাব কেনেকুৱা হৈছে কি হৈছে আৰু আগলৈ মই ভাল কি অপৰচুনিটি পাম আপোনালোকলৈ আনি থাকিম ঠিক আছে বাই বাই হে গাইজ মই এতিয়া আহিছোঁ আমাৰ নতুন হাবলৈ আমাৰ পুৰণা হাবটো চেঞ্জ কৰিলে ইহঁতৰ নিজৰ এতিয়া হাব বনালে ইয়াত ঢেৰ গাড়ী আছে ইয়াত যাব দেই ইয়াত এইটোতো আগৰে হয় এইটোও নতুনকৈ বনাইছে আৰু নতুনকৈ বনাই থৈছে মই দেখাইছোঁ কিমান গাড়ী লাইন লাগি আছে আগলৈও এই নতুনকৈ এটা বনাই থৈছে তাতো বহুত গাড়ী লাইন লাগি আছে মই অফিচলৈ আহিছোঁ পইচা এটা পাবলৈ আছে বিচাৰি আহিছোঁ তাকে মই আপোনালোকক বোলো এবাৰ দেখাই দিওঁ গোটেই ভিডিঅ'বোৰতো বনালোৱে গাড়ী সম্পৰ্কে আৰু বনাবলগীয়া একো নাই ইয়াত বাৰু বেক চাইডটো দেখাইছোঁ চব কিমান গাড়ী এখন ইয়াত মানে কোনো হেৰি নাই কোনো মানে সৰু কোম্পানী নহয় এইটো বহুত ডাঙৰ ইয়াত বহুতে আহি গাড়ী চলাই আছে ইয়াত বহুতে বহুত ভাল ইয়াত ইনকম কৰিব পাৰি এইটো সুবিধা আপোনালোকে নেৰিব বাকী মই চব দেখাই আছোঁ আপোনালোকক এইয়া বেক চাইডে আপোনালোকে দেখা পাব পাৰে সেই তাতো XUV 400 চব একদম ঢেৰ লাইন লাগি আছে ইয়াতো আছে XUV 400 এইখন হৈছে MG এখন হৈছে XUV 400 নেক্সন চফাৰ মানে ঢেৰ গাড়ী আছে এইবোৰ হৈছে অফিচ বাংকাৰ হিচাপত বনাই থৈছে পিছত আগলৈ দেখুৱাইছোঁ এইটো নতুন একদম উধৰ পৰা মুধলৈকে গাড়ী আছে ইয়াত দেখিছেনে এইবোৰ চব
তাৰপিছত নতুন আৰু এইটো নতুনকৈ বনাইছে, এইটো এটা কিবা এটা বনাই আছে গাড়ী চাড়ী ধুবলৈ কিবা এটা। এইটো নতুন, এইবোৰ চব চাৰ্জাৰবোৰ হয়। মোৰ গাড়ী সেই তাতে লগাই থৈছোঁ, ঢেৰ গাড়ী আছে, ঢেৰ গাড়ী উধৰ পৰা মুধলৈকে গাড়ী চব। এইটো অফিচলৈ মই আহিছোঁ এতিয়া, ওপৰে তলে চবতে আছে। বাৰু অফিচত সোমাই মই কথা পাতি লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ বাকীখিনি দেই। বাই বাই। এতিয়া মই অফিচত আমাৰ তাৰ অসমৰে শিৱসাগৰ দাদা এজনৰ বিষয়ে কথাটো পাতিবলৈ আহিছিলোঁ। ড্ৰাইভিং জব কৰিম বুলি তেওঁ ক'লে, আৰু তেওঁ যিহেতু মানে ইয়াত ইলেক্ট্ৰিক গাড়ী চলোৱা নাই, তেওঁ এতিয়া বৰ্তমান শিৱসাগৰতে আছে। আৰু মই যিহেতু ইয়াত চলোৱা কেইমাহমান হ'ল, এতিয়া তেওঁ যিখন লাইচেঞ্চ দিছিলে সেইখন লাইচেঞ্চত তেওঁক গাড়ীখন দিব নোৱাৰে বুলি কৈছিলে। কিন্তু তথাপি মোৰ ৰেচপনচিবিলিটিত তেওঁক উবাৰ ব্লেকখন চলাবলৈ দিম বুলি কৈছে, কাৰণ মোৰ লগত এটা ভাল সম্পৰ্ক আছে এওঁলোকৰ লগত। চ' সেইকাৰণে মোৰ সম্পূৰ্ণ ৰেচপনচিবিলিটিতহে গাড়ীখন দিম বুলি কৈছে। আৰু মই কৈ দিছোঁ তেওঁ একো খেলি মেলি কৰা মানুহ নহয়, আপুনি দিব পাৰে বুলি। চ' তেতিয়া মোৰ লগত, মই এতিয়া ছুটীত যাম মে' মাহৰ 19 তাৰিখে, আৰু তেতিয়া তেওঁ মোৰ লগতে আহিম বুলি কৈছে। যদি আহে চলাব পাৰিব, নহ'লে এখন উবাৰ ব্লেক ফাৰ্ষ্টেই পটককৈ কাকো দি নিদিয়ে, মানে এইখনত মানে বহুত ৰেচপনচিবিলিটি থাকে মানে। তাকে বোলো তেওঁক সেই হেল্পটো কৰি দিওঁ। আহি পিনে অফিচত কথা পাতিলোঁ, অফিচে জনালে ঠিক আছে, তুমি যদি ৰেচপনচিবিলিটি লোৱা তেন্তে তেওঁক মাতি দিয়া। তেওঁক মাতি দিবলৈ ক'লে। এতিয়া তেওঁ যদি চলাই পিনে ইয়াত ইনকম কৰিব পাৰে, মোৰ নিজৰে ভাল লাগিব। মই কাৰোবাক কিবা এটা হেল্প কৰিবলৈ কাৰণে অকণমান উপযোগী হৈছোঁ, আৰু মোৰ বহুত মনত মানে আনন্দ, আৰু যাতে মই হেল্প কৰিব পাৰোঁ কাৰোবাক। ঠিক আছে, আপোনালোকক যদি ভাল লাগে আপোনালোকে আহিব, মই আপোনালোককো হেল্প কৰিম। এনেকৈ আপোনালোকেও ইনকম কৰক আৰু আগবাঢ়ি যাওক। ঠিক আছে, বাই বাই।